বৰপেটা ৰোডৰ মাজমজিয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ দিন ডকাইতি। দিন দুপৰতে অস্ত্ৰধাৰী 5জনীয়া ডকাইতৰ দলে চলালে লুটপাট। চেনকো গহনালয়ৰ পৰা ডকাইতে লুটি নিয়ে 12 কোটি টকাৰ সোণ, ৰূপ আৰু হীৰাৰ অলংকাৰ। লগতে গহনালয়খনৰ পৰা 5 ডকাইতে লুটি নিয়ে নগদ 1,25,000 টকা। বৰপেটা ৰোডৰ মাজমজিয়াত চাঞ্চল্যকৰ দিন ডকাইতি। পিষ্টল টুৱাই কৰ্মচাৰীৰ হাত মুখ বান্ধি 5জনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলে চলালে লুটপাট। বৰপেটা ৰোডৰ এইখন চেনকো গহনালয়তে দিন দুপৰতে সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা। সোণ, ৰূপ আৰু হীৰাৰ অলংকাৰ সজাই থোৱা এই গহনালয়খনত সোমাই ডকাইতৰ দলটোৱে চলালে সন্ত্ৰাস। লুটি নিলে 12 কোটি টকাৰ সোণ, ৰূপ আৰু হীৰাৰ অলংকাৰ। লগতে লুটি নিলে নগদ 1,25,000 টকা। মূৰত বন্দুক ধৰছে, ধৰি কিনে ওলাই আছে। পিছে হাত ওপৰ কৰ, হাতটো ওপৰত কৰিছোঁ। পিছে আৰু হাত পিছত বান্ধি দিছে, মুখত প্লাষ্টিক লগাই জোৰকে বান্ধি দিছে। পিছে ওলালে যেতিয়া মুখত শব্দ কৰিবি গুলি মাৰি দিম, বহি থাক, চুপচাপ বহি থাক। গহনালয়খনলৈ গ্ৰাহকৰ বেশত আহিছিল 5জনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলটো। বৰপেটা ৰোডৰ এইখন চেনকো গহনালয়ত প্ৰৱেশ কৰিয়েই সকলো কৰ্মচাৰীক বন্দী কৰি ৰছীৰে হাত বান্ধে ডকাইতৰ দলটোৱে। তাৰ পিছত কৰ্মচাৰীৰ মূৰত পিষ্টল টুৱাই লকাৰৰ চাবি বিচাৰে ডকাইতৰ দলে। মুখত মাস্ক আৰু হেলমেট পিন্ধি আহিছিল ডকাইতৰ দলটো। প্ৰথমে সোমায়েই গহনালয়ৰ সকলো কৰ্মচাৰী তথা গ্ৰাহকৰ মোবাইল ফোন কাঢ়ি নিয়ে ডকাইতৰ দলটোৱে। লগে লগে ভয়ত কঁপি উঠে গহনালয়ৰ কৰ্মচাৰীসকল। শুনক কেনেকৈ চিনেমা দেখুওৱাৰ দৰে গহনালয়খনত সন্ত্ৰাস সৃষ্টি কৰিছিল ডকাইতকেইটাই। কাষ্টমাৰ হৈ আহি কেনে আমিতো কাষ্টমাৰক যেনেকৈ বিহেভিয়াৰ কৰোঁ কৈছোঁ, কি চাব, কয় কি এইটো দেখা। তাৰপিছত ডাইৰেক্ট 2জন সোমি কেনে আমি ইয়াত আছিলোঁ, ডাইৰেক্ট মোক বন্ধু কেনেকৈ দেখাইছে, দেখাই পেলাই কৈছে যে হাত উচা কৰে, বাহিৰত ওলা, গোটেইখিনি বাহিৰত ওলাই। আমাক লগে লগে তলত বহিব দিছে, বহাৰ পিছত আমাৰ হাত মুখ গোটেই বান্ধি দিছে। তাৰপিছত আমাৰ ছাৰ বাহিৰত গৈছে, ছাৰ অহাৰ লগত লগে ছাৰক লাঠি মাৰি কেনে, ছাৰক পেলাই কেনে, ছাৰক বান্ধি কেনে চৰ মাৰি পেলাই তাৰপিছত চব বস্তু পিনে উলছে, মোবাইল চবাইল চব লৈ গৈছে। হিন্দী ভাষাত কথা পাতিছিল ডকাইতৰ দলটোৱে। কৰ্মচাৰীক চিঞৰিলেই গুলী হোৱাৰ ভাবুকি দিছিল ডকাইতৰ দলটোৱে। ডকাইতৰ দলটোৱে আনকি মাৰ ধৰো কৰে বিপণীৰ কৰ্মচাৰীক। ওলাই অহাৰ পিছত আমাৰ যিটো আৰু এজন মোৰ লগৰ আছিলে, সি তলত পলাইছিলে, সিয়াক গুলিয়াব ওলাইছিলে। মই টানি ওলাই লৈছোঁ তাক। মই তাক গুলিয়াব বিচাৰিছিলে। মই কৈছোঁ মাত মাৰিয়া হাম নিকাল ৰা উস্কো নিকালকে। তাৰপিছত আমাক হাতে ভৰি এইবিলাকেদি বান্ধিছে। তাৰপিছত কুচ কাৰেগা তো হৰকত কাৰেগা তো গলি মাৰ দেগা। 5জন মানুহ আছিল, 6টা পিষ্টল আছিল। ডকাইতৰ সময়ত গহনালয়খনৰ CCTVৰ হাৰ্ড ডিস্কো ভাঙি লৈ যায় ডকাইতৰ দলটোৱে। চব হাত বন্ধা আৰু মুখত বান্ধি ৰাখিছে। মই আহি সোমাইছোঁ, লগালগ এজনে আহি মোক সুধিছে, মানে বেয়া এটা গালি দিবলৈ কৈছে, তুম কোন হয়, তুম কোন হয়। মই ভাবিলোঁ কি কিবা যদি বেলেগ চিটুৱেশ্যন হয়, মই সেইকাৰণে কৈ দিলোঁ হাম তো ষ্ট'ৰ মেনেজাৰ হে। ইসকো পেহলে বান্ধো, ইসকো মাৰ দো এনেকৈ কৈছে। তাৰপিছত মোক হাতত বান্ধিলে আৰু মোক পূৰা একদম 1 লাঠ মাৰিছে ইয়াতে। এইবিলাক মোৰ ফাটি গৈছে, এইখিনিত মাৰিছে, লাঠ এটা ইয়াতে মাৰিছে, কৈছে ইসকো মাৰ নাই এনেকৈ কৈছে। হিন্দীত কৈছে, চব হিন্দী ভাষা। আৰু এজনে গেটৰ ওচৰত ৰখি চাই আছে, মানে কোনোবা আহে নে নাহে। আমাকতো এইটো বান্ধি ৰাখিলে। বান্ধি ৰখাৰ পাছত চব মোবাইল চবাইল মোৰ লৈ গ'ল মানে বস্তু চব অলৰেডি লোৱা হৈ গৈছে সিহঁতৰ। কেছৰ চাবি বিচাৰিলে। কেছত আমাৰ বেংকিং কৰাৰ কাৰণে অলপ টকা আছিলে, সেই বেংকিঙৰ টকাখিনি ল'লে। উল্লেখ্য যে 5জনীয়া ডকাইতৰ দলটোৰ হাতত আছিল 6টাকৈ পিষ্টল। ইতিমধ্যে বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত। দিন দুপৰতে চহৰখনৰ মাজমজিয়াত সংঘটিত ডকাইতক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বৰপেটা ৰোডৰ পৰা ধনজিৎ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গোলাঘাটৰ কমাৰবন্ধাত বিদুৰভাই গেঙৰ সন্ত্ৰাস। হাচিবাৰীৰ পৰা চোৰে লৈ গ'ল 13 জোপা সাঁচি গছ।
10 লক্ষাধিক টকাৰ খাচী গছ চুৰিৰ পাছতে গৃহস্থৰ হাহাকাৰ বিদুৰ ভাইৰ কায়দাৰে খাচী গছ চুৰি প্ৰথমে বেপাৰীৰ ভাও লৈ খাচীবাৰীৰ পৰ্যবেক্ষণ 2 দিনৰ পাছতে 13 জোপা খাচী গছ লৈ উধাও চুৰ লক্ষাধিক টকাৰ খাচী গছ চুৰিৰ পাছতে গৃহস্থৰ হাহাকাৰ এইবোৰ ইয়াত গছ মানে এনেকৈ লৈ যাব লাগে মই এইবোৰ চুৱেটোৱে নিয়া হেৰিয়াত মই ফেঞ্চিঙে দিছোঁ আনি লাগে এইকেইটা ল'ৰাকো গৈ সুধিছোঁ তহঁতি গাড়ীখনৰ মাতো নুশুনিলি নে এইকেইটা মোৰ কাষৰ ঘৰৰ মানুহ ঘটনা গোলাঘাট জিলাৰ কমাৰবন্ধা নামচনীয়া গাঁৱত বৃহস্পতিবাৰে নিশা গাঁওখনৰ ডিম্বেশ্বৰ বৰুৱাৰ বাৰীৰ পৰা চোৰে নিলে 13 জোপা মূল্যৱান খাচী গছ 10 লক্ষাধিক টকা মূল্যৰ খাচী গছ চোৰে চুৰ কৰি নিয়াত এতিয়া হাহাকাৰ লাগিছে পৰিয়ালটো কান্দি কান্দি গৃহস্থই শীঘ্ৰে চোৰকেইটাক কৰায়ত্ব কৰিবলৈ আহ্বান জনালে আৰক্ষী থানাই মানে মই ইমানকে কৈছোঁ মই হাতযোৰ কৰি কৈছোঁ মোক কোন মানুহ উলিয়াই দি মোক চিনাকি কৰি মানে তদন্তটো কৰক খাচী বাগানখনৰ স্বত্বাধিকাৰীৰ মতে 2 দিন পূৰ্বে 3 যুৱকে খাচী বেপাৰী বুলি পৰিচয় দি বাধা দিয়াৰ পাছতো বাৰীখনত প্ৰৱেশ কৰি চাইছিল খাচী গছ তাৰ 2 দিন পাছতে 13 জোপা গছ চুৰি হোৱা কাৰ্যই এতিয়া বেপাৰী ৰূপী 3 যুৱকে এই চুৰিকাণ্ড সংঘটিত কৰাৰ সন্দেহ গৃহস্থৰ এতিয়া 13ডাল গছ ইয়াৰ পৰা মোৰ তাৰ পৰা লৈ গৈছে অনুমানিক ইয়াৰ মূল্য হ'ব আপোনাৰ 10 লাখ মান টকা হ'ব এই 13ডাল গছত সেইদিনাখন বেপাৰী কেইজনমান আহিছিলে অহাৰ লগে লগে মই তেওঁলোকক সিফালৰ মোৰ বাৰী গছ দুডাল দিলোঁ দিয়াৰ লগে লগে তেওঁলোকক নেচাবলৈ গ'লে তেওঁলোকে আহি ভিতৰত আহি চালেহি চোৱাৰ পিছত 3জন ল'ৰাই মোক কৈছিলে বোলে ইয়াৰ গছ দুডালমান দিয়ক মই বোলো নিদিওঁ একেইজোপা গছ মই বোলো নাচাবা তোমালোকে বোলে নহয় বোলে আমি এনেই চাম বুলি কৈ পেলাই সেইটো পাইতে মোৰ বাৰীত প্ৰথম গছ মোৰ চাইছে আৰু কোনেও চোৱা নাছিলে আৰু আজি এই ঘটনাটো হৈছে উল্লেখ্য যে কমাৰবন্ধা অঞ্চলত দীৰ্ঘদিন ধৰি খাচী চোৰে নিদ্ৰাহৰণ কৰি আহিছে অঞ্চলবাসীয়ে খাচী গছ চুৰি চক্ৰক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বৰাকৰ 13টা সমষ্টিৰ বিজেপিয়ে 9-10টা সমষ্টিত জয়লাভ কৰিব বুলি দাবী মুখ্যমন্ত্ৰীৰ ভূপেন বৰাৰ বিজেপি গমনক লৈ প্ৰিয়ংকা গান্ধীৰ মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ প্ৰিয়ংকা গান্ধীয়ে কোৱা কথা সঁচা বিজেপিক শক্তিশালী কৰিবলৈ ভূপেন বৰাক অনা হৈছে গৌৰৱ গগৈৰ পাক সংযোগ প্ৰসংগটো সৰব মুখ্যমন্ত্ৰী গৌৰৱে ৰাজীৱ গান্ধীকে অনুকৰণ কৰিব পাৰিলেহেঁতেন গৌৰৱৰ পুত্ৰ কন্যাৰ নাগৰিকত্ব আৰু ধৰ্মক লৈ বিৰোধিতা মুখ্যমন্ত্ৰীৰ ৰাজীৱ গান্ধী বাপেক আছিলে প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধী কি বনালে ভাৰতীয় বনালে তেলে গৌৰৱ গগৈ নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় বনাব লাগে নে না প্ৰিয়ংকাৰ পৰাইতো শিকিব লাগে না আমাৰ পৰা নিশিকে নাই प्रियंका गांधी पर तो शिकिब लगे है न प्रियंका जी ने अच्छा ही बोला है भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा इसलिए तो हम लाया हूँ बराकत बीजेपी आमी टार्गेट करिम तो बेसी 13 खনৰ মাজত সব সিরিয়াস কথা হল যে আমি 10খন বা 9খন পাম স্যার মিত্রজোঁটক লৈ কি কব বিৰোধী মিত্রজোঁট সোনকালে বিৰোধী মিত্রজোঁটৰ মই খবৰ ৰাখা নাই আমাৰ মিত্রজোঁট 2 দিনতে হৈ যাব এমএলএ যিবিলাকে ভাল কাম কৰিছে টিকট পাব যোনে বেয়া কাম কৰিছে টিকট নাপায় সিম্পল কথা মহানগৰীৰ বিলাসী ফ্লেটত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ বৃহস্পতিবাৰে নিশা ফ্লেটটোত থকা এপাৰ্টমেণ্টত চলিছিল সুৰাৰ পাৰ্টি পুৱা উদ্ধাৰ হ'ল এজন যুৱকৰ মৃতদেহ জয়ানগৰৰ বিলাসী ফ্লেটত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ সুৰা পাৰ্টিৰ পাৰ্শ্বক্ৰিয়া নে কাৰোবাৰ ষড়যন্ত্ৰ মহানগৰীৰ বিলাসী ফ্লেটত নিশা হলেই চলে সুৰা ড্ৰাগছৰ বেহা শেহতীয়াকৈ গুৱাহাটীৰ এপাৰ্টমেণ্টত চলিব ধৰিছে বিলাসী পাৰ্টি একাংশ ধনীৰ সন্তানে মাজ নিশালৈকে নিষিদ্ধ ড্ৰাগছ গাঞ্জা বিলাতী সুৰাৰ পাৰ্টিত নিমজ্জিত হয় বৃহস্পতিবাৰে নিশা এইটো এপাৰ্টমেণ্টত চলিছিল সুৰাৰ পাৰ্টি আৰু পুৱা উদ্ধাৰ হল এজন যুৱকৰ মৃতদেহ
জয়ানগৰৰ এইটো ইণ্ডোপ্ৰস্থ এপাৰ্টমেণ্টৰ এ ব্লকৰ প্ৰথম মহলাৰ 104 কোঠাত উদ্ধাৰ 28 বছৰীয়া মৰিয়ন চেতিয়াৰ মৃতদেহ। সুৰ শইকীয়া আৰু মনদীপ গগৈ নামৰ দুই বন্ধুৰ ফ্লেটত ৰহস্যজনকভাৱে উদ্ধাৰ হয় মৰিয়নৰ মৃতদেহ। শিৱসাগৰৰ মৰিয়ন চেতিয়া নিশা 2 বজাত এইখন বিলাসী বাহনেৰে আহিছিল বন্ধুৰ ফ্লেটলৈ। যোৱা নিশা প্ৰায় 2 বজাত এই বগা ৰঙৰ ফৰ্চুনাৰ বাহনখনেৰে এই স্থানলৈ আহিছিল মৰিয়ম। পুনৰ সুৰাৰ প্ৰয়োজন হৈছিল, পুনৰ নিশা এই স্থানৰ পৰা ওলাই গৈছিল আৰু ঠিক প্ৰায় 4:30 মান বজাত পুনৰ ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টলৈ আহিছিল মৰিয়ম আৰু অৱশেষত অতি ৰহস্যজনক অৱস্থাত 104 নম্বৰ ফ্লেটত উদ্ধাৰ হৈছিল মৰিয়মৰ মৃতদেহ। সুৰাসক্ত হৈ ফ্লেটলৈ আহিছিল মৰিয়ন চেতিয়া। ফ্লেটত সোমাই পুনৰ কৰিছিল সুৰাৰ পাৰ্টি। নিশা ফ্লেটত চলা পাৰ্টিত সুৰা শেষ হোৱাত পুনৰ ওলাই গৈছিল মৰিয়ন আৰু বন্ধু মন্দিৰ। যোৱাকালি আহিছিল ইয়াত, এতিয়া তেওঁক আমি অলপ ছাছপিচিয়াছ পোৱাৰ কাৰণে আমি FSL আৰু ফৰেনচিকৰ দ্বাৰাই গোটেই চালোঁ আৰু মেজিষ্ট্ৰেটৰ দ্বাৰা ইনকুৱেষ্ট কৰিলোঁ। এতিয়া পষ্টমৰ্টমে ক'ব একচুৱেল ডেট অফ বাৰ্থ। তেওঁৰ নামটো হ'ল মনদীপ গগৈ আৰু সুৰেশ শইকীয়া বুলি এপাৰ্টমেণ্টত আছিল একেলগে আছিলে। কিন্তু পুৱাই হঠাৎ শুই থকা অৱস্থাত উদ্ধাৰ হয় মৰিয়নৰ মৃতদেহ। এই কোঠাটোৰ মজিয়াতে মৰিয়নক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে বন্ধু মনদীপ গগৈয়ে। লগে লগে বশিষ্ঠ আৰক্ষীক খবৰ দিয়ে ঘটনা সন্দৰ্ভত। বশিষ্ঠ আৰক্ষী উপস্থিত হৈ মৃতদেহ প্ৰত্যক্ষ কৰি ফৰেনচিক আৰু CIDয়ে সংগ্ৰহ কৰে সকলো নমুনা। লগতে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে GMCHলৈ। আমি যেতিয়া দেখিছোঁ তেখেতে শুই থকা অৱস্থাতে আছে, তলতে বেডিং পাৰি শুইছিলে। বাকী পষ্টমৰ্টম ৰিপৰ্টত গম পোৱা যাব কি হৈছে। নাই, গোটেই বস্তুটো পষ্টমৰ্টম ৰিপৰ্টতহে ওলাব। আমি পঠাইছোঁ, পষ্টমৰ্টমৰ কাৰণে ৰিকমেণ্ড কৰিছোঁ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্ট হ'ব মৰিয়নৰ মৃত্যুৰ প্ৰকৃত কাৰণ। কিন্তু প্ৰাথমিক তদন্তত অত্যধিক নিচাৰ ফলতে মৃত্যুৰ কাৰণ বুলি ধাৰণা কৰা হৈছে। ইফালে নিশা 2 বজাত কিয় বন্ধুৰ ফ্লেটলৈ আহিছিল মৰিয়ন, সেই দিশতো দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আনহাতে মৰিয়নৰ বাহনখনৰ ভিতৰত উদ্ধাৰ হৈছে বিভিন্ন কাপোৰ আৰু কিছু সামগ্ৰী। প্ৰশ্ন হয়, কেনেকৈ বিলাসী এপাৰ্টমেণ্টত দুপৰ নিশালৈকে চলে ড্ৰাগছ গাঞ্জা সুৰাৰ পাৰ্টি। মৰিয়ন চেতিয়া নামৰ যুৱকজনৰ মৃত্যুৱে পুনৰবাৰ প্ৰমাণ কৰিলে নিশাৰ গুৱাহাটীৰ একাংশ ফ্লেটত চলি থকা অকথিত কাহিনী। গুৱাহাটীৰ পৰা দীপাংকৰ দাস আৰু উৎপল হালৰ সহযোগত বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজীৱ ভৱনত এগৰাকী মহিলা কংগ্ৰেছ কৰ্মীৰ প্ৰচণ্ড ক্ষোভ। প্ৰিয়ংকা গান্ধীক সাক্ষাৎ কৰিব বিচাৰিছিল মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে সাক্ষাতৰ বাবে সোমাব নিদিয়াত ক্ষোভ উজাৰে তেওঁ। কংগ্ৰেছ কৰ্মী মহিলাগৰাকীৰ নাম বালিকা পেগু। এটা সময়ত বালিকা পেগুৱে হেনো পৰিষ্কাৰ কৰিছিল ৰাজীৱ ভৱন। পৰিৱেশটো কেলে নষ্ট কৰে? ঠিক আছে, পৰিৱেশটো কেলে নষ্ট কৰে? মিডিয়া আছে, ইমান ভয় হৈছে আপোনাৰ। পৰিৱেশটো কেলে নষ্ট কৰে? ঠিক আছে। হোজাইৰ লংকাত চাঞ্চল্যকৰ ঘটনা। মেট্ৰিক পৰীক্ষাৰ্থী ছাত্ৰীক চুৰিকাঘাত কৰি অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ। লংকাৰ 6 নম্বৰ ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা। কিশোৰীগৰাকী নিশা ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়তে দুৰ্বৃত্তই আক্ৰমণ কৰি বাইকত উঠাই লৈ যায়। কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত আধা বাটত এৰি থৈ পলায়ন কৰে দুৰ্বৃত্তই। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে কিশোৰীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। এতিয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ৰহস্যজনক ঘটনাৰ প্ৰকৃত কাৰণ। গলিটোত সোমাইছে, পিছফালৰ পৰা দুটা ল'ৰা আহি তাৰ বেক চাইডত ৰডেৰে কোবাই মুখত ৰুমাল দি উঠাই লৈ গ'ল। চেন্সলেছৰ নিচিনা হৈ গ'ল ছোৱালীটো। লৈ গ'ল ইয়াৰ পৰা 2 কিলোমিটাৰ আগত এই আমাৰ অনুকূল ঠাকুৰৰ মন্দিৰৰ পিছফালে য'ত চৰক পূজা হয়। খোজ আহিলে ছোৱালীটো, দেখিলে দূৰৰ পৰা দুটা মানুহ আহি আছে। তেতিয়া সিহঁতে বাইক লৈ পলালে। তাৰ ছোৱালীটো দৌৰি গৈ জংঘলত সোমাই গ'ল। সোমাই দুটা ছোৱালী এইপিনৰ পৰা সৰু সৰু ছোৱালী আছে, কি হৈছে সুধিছে আৰু সি ভয়তে ধৰি আছে। তাৰপিছত সোধাৰ পিছত কৈছে যে এনেকুৱা হ'ল। কৈছে ঘৰৰ নম্বৰটো ক'ব পাৰিলে আৰু ঘৰৰ নম্বৰটো কোৱা ঘৰত ফোন কৰিলে। পিছত আমি দেখিলোঁ, হস্পিটেলত গ'লোঁ, দেখিলোঁ। পিছত তাক
চাকুৰে মাৰিছিলে হাত দি হেৰি কৰিছে কৰোঁতে ইয়াতে কাটি গ'ল আজি মিউনিচিপালিটি চেয়াৰমেনে এইটো দায়িত্ব লৈ চাব লাগে কোনটো ৱাৰ্ডত লাইট আছে কোনটো ৱাৰ্ডত লাইট নাই তেওঁতো গোটেইকেইটা পৰা তেওঁ যিবিলাক আমাৰ আছে চেয়াৰ পাৰ্চন আছে তেওঁলোকে জানিব লাগে আমাৰ কোনটো ৱাৰ্ডত আমাৰ লাইটৰ সুৰক্ষা আছে বা আছে আমাৰ ছোৱালীবিলাকে কেনেকৈ সুৰক্ষিত আজি তেওঁ এজন মহিলা হৈ পেলাই তেওঁ সেইটো বুজিব লাগিছিলে আমাৰ এই গোটেই ৰোডটোত এটা লাইট নাই এটা ডাষ্টবিন নাই এটা চাইডৰ ফালে লেতেৰা সেইটো কণ্ডিশ্যন আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ লখিমপুৰ ফুলবাৰীৰ মাজগাঁৱত চাঞ্চল্যকৰ ঘটনা এজন লোকৰ ঘৰৰ টিনপাত ফুটি ঘৰত সোমাল গুলী উদ্ধাৰ হোৱা গুলীটোৰ আকাৰ প্ৰায় 1 সেণ্টিমিটাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য আৰু তেওঁৰ পকেটত কিছুমান আমি কাগজ পত্ৰ পাইছোঁ আই কাৰ্ড পাইছোঁ এটা নম্বৰ পাইছিলোঁ নম্বৰটো তেওঁৰ ঘৈণীয়েকৰ তেওঁৰ সৈতে ৱাইফৰ হয় ৱাইফ গোগামুখৰ হয় চমচকীয়া এনেই গম পোৱা মতে তেওঁ অলপ ছেপাৰেশ্যনত আছিলে ঘৈণীয়েকৰ লগত ছেপাৰেশ্যনত থকাৰ পিছত তেওঁ আনিবলৈ আহিছিলে বুলি কোৱা শুনিছোঁ তেওঁৰ ঘৰ চতিয়াৰ ওচৰত চতিয়াৰ পৰা তেওঁ ঘৰৰ ৱাইফক নিবলৈ আহিছিলে আজি 5 মাহে ধৰি তেওঁলোকে ছেপাৰেট হৈ আছে নিবলৈ আহিছিলে বুলি খবৰ পাইছোঁ আৰু তেতিয়া যোগাযোগ কৰি গম পাইছোঁ নিবলৈ আহিছিলে তাৰপিছত তেওঁ ঘৰৰ তাৰ পৰা গুচি আহিছিলে বুলি কৈছে কিন্তু আজি এনেকৈ ডেড বডি পাইছোঁ গতিকে তদন্ত চলি আছে আমাৰ ফৰেঞ্চিক ভানাহি পাইছে আপোনালোকে দেখিছে আমাৰ এডিশ্যনেল স্পেক্টৰ ছাৰো আছেহি ক্ৰাইম ছাৰ আছেহি এতিয়া আমাৰ মেজিষ্ট্ৰেট আহি আছে মেজিষ্ট্ৰেটৰ কাৰণে আমি ৰখি আছোঁ আজি পুৱতি নিশা সামৰণি পৰে তাৰালাংছত চলি থকা 52 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ একেটা সময়তে এখন মঞ্চত জনপ্ৰিয় শিল্পী পৱনদীপৰ অনুষ্ঠান আন এখন মঞ্চত ভৃগু কাশ্যপৰ সংগীতানুষ্ঠানে মোহাচন্ন কৰে দৰ্শকক উজবেকিস্তানৰ হাৱাজ গৌৰী বেগু আৰু স্থানীয় শিল্পীও পৰিৱেশন কৰে অনুষ্ঠান গৌৰী বেণ্ড আহে উজবেকিস্তানৰ হাৱাজৰ পৰা কিংবদন্তী শিল্পী জুবিন গাৰ্গক সোঁৱৰণ কৰে শিল্পী পৱনদীপে নিজৰ চহৰত অনুষ্ঠান পৰিৱেশন কৰি উৎফুল্লিত ভৃগু কাশ্যপ খুব গৌৰৱেৰে কওঁ বিহুখনত মোৰ শৈশৱ আছে বহুখিনি স্মৃতি আছে আৰু প্ৰায় বৰ্তমান মাইকৰ সেইফালে থকা বহুকেইজন দাদা মোৰ গুৰু হিচাপে মই অভিহিত কৰোঁ কৰি ভাল পাওঁ অনাগত দিনতো কৰি যাম আৰু কাৰ্বিত ফেষ্টিভেলখন আমি বহুত আগৰ পৰাই দেখি আহিছোঁ কেতিয়াবা কানেক্ট হৈছোঁ কেতিয়াবা কানেক্ট হোৱা নাই কিন্তু সেই কাৰ্বি ইউথ মৰমৰ ফেষ্টিভেলখন আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাত কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা তেখেতসকলৰ সৈনিকসকলৰ যি কৰ্ম তথা শ্ৰমদান সেইখিনি সঁচাকৈ শলাগনীয় অনাগত দিনত তুলিৰাম ৰংহাং ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এই ফেষ্টিভেলখন এই উৎসৱখন আৰু ওপৰলৈ যাব বুলি আমি আশাবাদী লগতে ৰিতেশ সিংহী ডাঙৰীয়াৰ যি সৈনিকসকলে যিমান কষ্ট কৰি এই ফেষ্টিভেলখন আয়োজন কৰিছে লগতে সকলো কৰ্মকৰ্তালৈ জনাইছোঁ শুভেচ্ছা লগতে ডিফুৰ ল'ৰা হিচাপে আজি নিজৰ ঘৰৰ চোতালখনত গীত গোৱাৰ যি হেঁপাহ তথা যি নাৰ্ভাছনেছ সমান্তৰালভাৱে এক্সাইটমেণ্ট গতিকে সকলোখিনি আছে গতিকে সকলোৱে জনাইছোঁ ধন্যবাদ এনেকৈ মৰম দি যাওক মহানগৰীৰ অত্যাধুনিক জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত চোৰৰ উপদ্ৰৱ অত্যাধুনিক প্ৰেক্ষাগৃহটোত চুৰি কাৰ্য চলোৱা 3টা চুৰুনিক কৰায়ত্ব কৰিছে আৰক্ষীয়ে ফেন্সিং কাটি কেবল চুৰ কৰিছিল ধৃত চুৰুনিকেইটাই দিছপুৰ আৰক্ষীৰ জালত মনুৰা বেগম আৰিজুল নেছা আৰু ৰহিমা বেগম আৰু ধাৰাবাহিকভাৱে অত্যাধুনিক প্ৰেক্ষাগৃহটোত চোৰে চলাইছিল চাফাই অভিযান চিচিটিভি ভিজুৱেলৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চুৰুনিৰ দলটো মহানগৰীৰ অত্যাধুনিক জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত চোৰৰ উপদ্ৰৱ চলিছিল অত্যাধুনিক প্ৰেক্ষাগৃহটোত চুৰি কাৰ্য চলোৱা এই 3 চুৰুনিক কৰায়ত্ব কৰিছে আৰক্ষীয়ে ফেন্সিং কাটি কেবল চুৰ কৰিছিল ধৃত চুৰুনিয়ে আৰু দিছপুৰ আৰক্ষীৰ জালত মনুৰা বেগম আৰিজুল নেছা আৰু ৰহিনা বেগম ধাৰাবাহিকভাৱে অত্যাধুনিক প্ৰেক্ষাগৃহটোত চাফাই অভিযান চলাই আহিছিল চোৰে চিচিটিভি ভিজুৱেলৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চুৰুনিৰ এই দলটো মুখমণ্ডল দেখুৱাইছোঁ আৰু এওঁলোকে চুৰি কাৰ্য সংগঠিত কৰি আহিছিল দীৰ্ঘদিন ধৰি এই আছিল আজিৰ প্ৰাইম টাইম 18 নমস্কাৰ